Hello and welcome to ADRE. আজি আপোনালোকৰ লৈ আহিছো এটা নতুন সাবজেক্ট that is art and culture. ঠিক আছে, মেইনলি আমি ইন্ডিয়ান আর্ট এন্ড কালচার কি কৰিম ইয়াতে ডিসকাস কৰিম ফর ভেরিয়াস কম্পিটিটিভ এক্সাম লাইক ADRE গ্রেড 3 4 অসম গভর্নমেন্টৰ যিমানকেইটা ডিপাৰ্টমেণ্টেল এক্সাম হয় এই সকলোবোৰ এক্সামৰ কাৰণে অসম পুলিচৰ এক্সামৰ কাৰণে APSC যিমানকেইটা ডিপাৰ্টমেণ্টেল এক্সাম হয় এই সকলোবোৰ এক্সামৰ কাৰণে এটা কম্প্ৰিহেনসিভ বেচ আমাৰ যেটো হল সম্পূৰ্ণ বেচ যত আমি ইয়াত কি কৰি আছো সকলোখিনি সাবজেক্ট আসাম জিকে হোক বা ম্যাথছ হোক ৰিজনিং হোক জেনারেল ইংলিশ জেনারেল নলেজ এই সকলোখিনি সাবজেক্ট আপোনালোকক ফ্ৰী অফ দা কষ্ট আমি পঢ়াই আছো ঠিক আছে মোৰ বিষয়ে চাব পাৰে এন্ড আজি আমি যেটো স্টার্ট কৰিম দ্যাট ইজ আর্ট এন্ড কালচার ঠিক আছে অলরেডি আমি ADRE বা অসম পুলিচৰ এক্সামৰ কাৰণে বহুকেইটা সাবজেক্ট কমপ্লিট কৰিলো লাইক অসমৰ যদি চাও তেতিয়াহলে আসাম জিওগ্ৰাফি কমপ্লিট কৰিলো ঠিক আছে Assam Police কমপ্লিট কৰিলো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে আমাৰ সেই বেচটোৰ নাম হল সম্পূৰ্ণ বেচ আৰু ইন্ডিয়ান যদি আমি চাও জিওগ্ৰাফি কমপ্লিট হল ঠিক আছে হিষ্ট্ৰি চলি আছে ঠিক আছে আৰু এতিয়া এইটো আমাৰ দ্যাট ইজ আর্ট এন্ড কালচার ঠিক আছে আর্ট এন্ড কালচার তো লেটস স্টার্ট সো আর্ট এন্ড কালচার যদি আমি কও তেতিয়াহলে মেইনলি দুটা ইয়াতে আর্ট এন্ড কালচার তো আর্ট অফ ইন্ডিয়া কালচার অফ ইন্ডিয়া তো আর্ট বুলি কলে আর্ট আমি দুটা ভাগত বিভক্ত কৰো এটা হল ভিজুয়াল আর্ট যেটো আমি দেখা পাও আৰু এটা হল আপোনাৰ দ্যাট ইজ পারফর্মিং আর্ট যেটো আমি দেখা নাপাও কিন্তু আমি ফিল লব পাৰো যেতিয়া লাইক ভিজুয়াল আর্টত কি হয় স্কাল্পচার কিবা এটা সৰু মূৰ্তি আছে এটো স্কাল্পচার তো এটা আমি দেখা পাও ইন্ডিয়ান আর্কিটেকচার ধৰিলে তাজমহল অজন্তা কেভস বা যিকোনো বস্তু আমাৰ কি হয় সাঞ্চি স্তূপা এবিলাক কি হয় ইন্ডিয়ান আর্কিটেকচার এটো আমি ভিজুয়াল দেখা পাও ইন্ডিয়ান পট্রি ঠিক আছে পট্রি বিলাক আমি দেখা পাও ইন্ডিয়ান পেইন্টিং বিলাক আমি দেখা পাও কিন্তু যেটো পারফর্মিং আর্ট হয় দ্যাট ইজ ইন্ডিয়ান মিউজিক তো আমি দেখা পাও নেকি এটো ফিল কৰিব পাৰো ঠিক আছে ইন্ডিয়ান ডান্স এন্ড থিয়েটার ইন্ডিয়ান পাপেট্রি এটো হল পারফর্মিং ইয়াক পারফর্ম কৰা হয় মার্শাল আর্ট এই সকলোখিনি হল পারফর্মিং আর্ট তো ফার্স্টত আমি স্টার্ট কৰিম ফ্রম ইন্ডিয়ান স্কাল্পচার দেন আর্কিটেকচার দেন পট্রি দেন পেইন্টিং দেন এটো পারফর্মিং আর্ট ডিসকাস কৰিম ফার্স্টত আমি ভিজুয়াল আর্ট দেন পারফর্মিং আর্ট তাৰপিছত আমি ডিসকাস কৰিম দ্যাট ইজ কালচার অফ ইন্ডিয়া ঠিক আছে তো কালচারত আহিব আপোনাৰ ন্যাশনাল সিম্বল অফ ইন্ডিয়া ল্যাঙ্গুয়েজ ইন ইন্ডিয়া কি ক্লাসিক্যাল ল্যাঙ্গুয়েজ আছে বর্তমান অসমী আসামিসু কি হয় আপোনাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজ হয় ওয়ার্ল্ড হেরিটেজ সাইট ঠিক আছে যেখিনি কালচারাল ওয়ার্ল্ড হেরিটেজ সাইট আছে এখানে আমি ডিসকাস কৰিম ইনটেঞ্জিবল কালচারাল হেরিটেজ সাইট অফ ইন্ডিয়া ঠিক আছে তাৰপিছত ফেয়ার এন্ড ফেস্টিভেল অফ ইন্ডিয়া তো এই টপিক সমূহ আমি কি কৰিম ডিসকাস কৰিম ফর আওয়ার এক্সাম তো আমাৰ যেটো এক্সাম আমি যেটো এক্সামৰ কাৰণে টার্গেট কৰিছো ইমান ডেপথত নাহে কিন্তু কি হয় বহুত বেছি জিএসৰ এৰিয়া কভার আপ থাকে ঠিক আছে তো আর্ট এন্ড কালচার এটা ইম্পর্টেন্ট সাবজেক্ট হয় ঠিক আছে মেইনলি জেনারেলি বহুত স্টুডেন্টে এটো কি কৰি দিয়ে আপোনাৰ ইগনোর কৰি দিয়ে কিন্তু ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় ঠিক আছে লেটস স্টার্ট তো ফার্স্ট আমি ভিজুয়াল আর্ট স্টার্ট কৰিম আমি অলরেডি কলো যে আর্ট অফ দুটা ভাগত বিভক্ত এটা হল ভিজুয়াল আৰু এটা হল পারফর্মিং আর্ট ঠিক আছে তো ভিজুয়াল আর্ট যদি আমি চাও তো ভিজুয়াল আর্টৰ ফার্স্ট যেটো ভিজুয়াল আর্ট দ্যাট ইজ স্কাল্পচার এটো আমি ডিসকাস কৰিম তো স্কাল্পচার আমি মেইনলি ডিসকাস কৰিম তো স্কাল্পচার আমি ফ্রম দ্য ভেরি এনশিয়েন্ট পিরিয়ডৰ পৰা একদম টিল লৈকে আমি কি কৰিম স্কাল্পচার খিনি ডিসকাস কৰিম তো ইন্ডিয়ান স্কাল্পচার কি হয় স্কাল্পচার এটা সৰু বস্তু বা আপুনি এটা সৰু মূৰ্তি বুলি ক'ব পাৰে যেটো আমি বনাও ঠিক আছে তাক স্কাল্পচার বুলি কোৱা হয় দ্য ফার্স্ট নন স্কাল্পচার ইন দ্য ইন্ডিয়ান সাবকন্টিনেন্ট ইজ ফ্রম ইন্ডাস ভ্যালি সিভিলাইজেশন তো ফার্স্ট স্কাল্পচার কৰ পৰা আহিল কেতিয়া হল আপুনি যদি হিষ্ট্রি পঢ়িছে তো মই আপোনাক সাজেস্ট কৰিম কি আর্ট এন্ড কালচার পঢ়াৰ আগতে আপোনালোকে এবাৰ হিষ্ট্রি গৈ চাই আহিব ঠিক আছে হিষ্ট্রিখিনি কমপ্লিট কৰি লব এনশিয়েন্ট হিষ্ট্রি কমপ্লিট কৰিলে আপুনি এনশিয়েন্টৰ যেখিনি আর্ট এন্ড কালচার এখিনি আৰামসে কৰিব পাৰে ঠিক আছে তো তাক কি বুলি কোৱা হয় ফার্স্ট স্কাল্পচার ইন্ডিয়াত কেতিয়া আহিল তেতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশনৰ সময়ত সো লেটস স্টার্ট তো আমি চাম কি স্কাল্পচার ব্যৱহাৰ হৈছিল বা কি স্কাল্পচার বনোৱা হৈছিল ইন দ্য টাইম অফ ইন্ডাস ভ্যালি সিভিলাইজেশন ঠিক আছে তো স্কাল্পচার অফ ইন্ডাস ভ্যালি ওয়াজ মেড আপ অফ ব্রঞ্জ স্টোন ঠিক আছে মেইনলি ব্রঞ্জ স্টোনসৰে বনোৱা হৈছিল তাৰপিছত আপোনাৰ ব্রঞ্জেৰে বনোৱা হৈছিল ষ্টোনৰে বনোৱা হৈছিল সেইবিলাক আছে টেৰাকোটা কেলে ঠিক আছে বুকা এইবিলাকে দি কি এই স্কাল্পচার বনোৱা হৈছিল এইটো ফেমাস স্কাল্পচার হয় ডান্সিং গার্ল এইটো কিহৰে বনোৱা হৈছিল কপাৰ ডান্সিং গার্ল ঠিক আছে এইটো ক'ত পোৱা গৈছিল মহেঞ্জোদাৰো মনত ৰাখিব তো ব্রঞ্জ কাস্টিং ওয়াজ ওয়াইডলি প্র্যাকটিসড সেই সময়ত ব্রঞ্জ কাস্টিং আপোনাৰ প্র্যাকটিস কৰা হৈছিল এন্ড দে ইউজড লস্ট ওয়্যাক্স টেকনিক ঠিক আছে এটা টেকনিক আছে সেই টেকনিকৰে এবিলাক মেইনলি বনোৱা হৈছিল আপোনাৰ লস্ট ওয়্যাক্স টেকনিক ঠিক আছে और সায়ের পারডিউ ঠিক আছে তো লস্ট ওয়্যাক্স টেকনিক ইমান আমি ডিটেইলছত যাব নালাগে কি হয় তো আমি জাস্ট জানিলে হ'ল যে লস্ট ওয়্যাক্স টেকনিকৰ দ্বাৰা বনোৱা হৈছিল ঠিক আছে তাৰপিছত আপোনাৰ ব্রঞ্জ ডান্সিং গার্ল ইন ত্ৰিভঙ্গা এইটো ত্ৰিভঙ্গা
পোষ্টাৰত আছে ডিসকভাৰ্ড এট মহেঞ্জোদাৰো এইটো মহেঞ্জোদাৰো ডিসকভাৰ হৈছিল আৰু মেইনলি কপাৰৰ হয় ঠিক আছে এইটো এটা স্কাল্পচাৰ হয় তাৰপিছত লাৰ্জ সাইজ মাদাৰ গডেছ এইটো হ'ল মাদাৰ গডেছ ঠিক আছে এইটো লাৰ্জ সাইজ মাদাৰ গডেছ ইজ ওৱান অফ দা বেষ্ট প্ৰিজাৰ্ভড এণ্ড কামছ ফ্ৰম মহেঞ্জোদাৰো এইটো আপোনাৰ মহেঞ্জোদাৰোৰ পৰা কি কৰা হৈছিল ডিসকভাৰ কৰা হৈছিল যিটো মহেঞ্জোদাৰো সাইট আছে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত ডিছকাছ কৰিছিলোঁ ক'ত এনচিয়েণ্ট হিষ্ট্ৰীত তাত গৈ চাব পাৰে ঠিক আছে they used pinching method for making terracotta sculpture other example bearded man এজন মানুহ bearded man তাৰ কি কৰা হৈছিল আপোনাৰ terracotta ডিসকভাৰ কৰা হৈছিল টয়জ বুল এইবিলাক বহুখিনি বস্তু আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দেখিছিলোঁ ডিসকভাৰ কৰা হৈছে এণ্ড লাৰ্জ নাম্বাৰ অফ চিলছ আপোনালোকে যদি মহেঞ্জোদাৰো ফিল্মখন দেখিছিলে তেতিয়া তাত দেখিছিলে আপোনাৰ ঋতিক ৰোশনে এটা চিল দেখুৱায় ঠিক আছে এই চিলৰ এটা ইম্পৰ্টেঞ্চ আছিলে ঠিক আছে আৰু এইবিলাক মেইনলি ষ্টেটাইট কি হয় এটা টাইপ অফ ষ্টন হয় ষ্টেটাইটেৰে বনোৱা হৈছিল ঠিক আছে আৰু সিল ভেৰিয়াছ শেপৰ আছিলে আপোনাৰ ৰেক্টেংগুলাৰ আছিলে তাৰপিছত আপোনাৰ স্কোয়াৰ আছিলে ঠিক আছে আৰু মোষ্টলি স্কোয়াৰ আছিলে মোষ্ট অফ দা সিল হেভ এন ইনস্ক্ৰিপশ্যন পিক্টোগ্ৰাফিক স্ক্ৰিপ্ট তো যিবিলাক স্ক্ৰিপ্টত লিখা হৈছিল এই ইয়াত কিবা লিখা হৈছিল কিন্তু সেই স্ক্ৰিপ্টটো আজিলৈকে ধৰিব পৰা হোৱা নাই ঠিক আছে and they were used educational and commercial purpose এইবিলাক ইউজ কৰা লিখা বনোৱা হৈছিল আপোনাৰ এডুকেশ্যন আৰু কমাৰ্চিয়েল পাৰপজৰ কাৰণে তো সবতকৈ ফেমাস যদি আমি সিল যদি কওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দ্যাট ইজ পশুপতি সিল ঠিক আছে আৰু সেই পশুপতি সিলৰ সাৰাউণ্ডিঙত চাৰিটা এনিমেল আছিল এটা হ'ল ৰাইনো বাফেলো এলিফেণ্ট এণ্ড টাইগাৰ ঠিক আছে ইয়াত মনত ৰাখিব ৰাইনো ঠিক আছে ৰাইনো বাফেলো তাৰপিছত আপোনাৰ এলিফেণ্ট তাৰপিছত টাইগাৰ আৰু এই পশুপতি পশুপতি আপোনাৰ পোষ্টাৰত বহি আছে ঠিক আছে তেওঁ পটৰ শিৱা বুলিও কোৱা হয় মেড ফ্ৰম ষ্টেটাইট ফাউণ্ড ইন মহেঞ্জোদাৰো এইটো মহেঞ্জোদাৰত পোৱা গৈছে মেইনলি ঠিক আছে আইবিসি পিপল ওয়াৰ ফেশ্বন কনচিয়াছ সিহঁতে ফেশ্বনতো গুৰুত্ব দিছিলে মেইনলি সিহঁতে সেই সময়ত অৰ্নামেণ্টটো ব্যৱহাৰ কৰিছিলে নেকলেছ ব্যৱহাৰ কৰিছিলে ফিলেটছ ব্যৱহাৰ কৰিছিলে আৰ্মলেট ব্যৱহাৰ কৰিছিলে এণ্ড ফিংগাৰ ৰিংছো সিহঁতে মেন আৰু ৱমেনে কি কৰিছিলে পিন্ধিছিলে ঠিক আছে গিডেলছ ইয়াৰিং এণ্ড এংকলেটছ ওয়াৰ ওন অনলি বাই ৱমেন ঠিক আছে টু টাইপছ প্লেইন এণ্ড পেইণ্টেড পট্ৰি সিহঁতে ইউজ কৰিছিলে ঠিক আছে পট্ৰিও সেই সময়ত আপোনাৰ ইউজ কৰা হৈছিলে তো এইখিনি আমি ইণ্ডাছ ভেলী চালো ঠিক আছে নেক্সট আপোনাৰ মৰিয়ান স্কাল্পচাৰ তো মৰিয়া যেতিয়া আহিছিল যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ অশোকা তো সেই সময়তো আপোনাৰ স্কাল্পচাৰ কি হৈছিল ফ্লৰিছ হৈছিল ঠিক আছে তো মৰিয়াৰ সময়ত ইণ্ডিয়ান স্কাল্পচাৰ কনচিডাৰ্ড প্ৰগ্ৰেছ ডিউৰিং মৰিয়ান পিৰিয়ড ঠিক আছে মেইনলি এইটো বুদ্ধিজম ৰিলেটেড আছিলে ঠিক আছে আৰু সেই পিৰিয়ডত ষ্টন স্কাল্পচাৰ মেইনলি দেখা গৈছিল ঠিক আছে স্কাল্পচাৰ ওয়াৰ ইউজ প্ৰাইমাৰিলি ফৰ ডেকোৰেশ্যন অফ স্তূপা যিখিনি স্তূপা বনোৱা স্তূপা কি হয় আপোনাৰ বুদ্ধা আফটাৰ দ্য ডেথ অফ বুদ্ধাৰ ৰেলিক্সখিনি য'ত ৰখা হৈছিল তাক কি বুলি কোৱা হয় স্তূপা বুলি কোৱা হয় স্তূপা এটা ষ্ট্ৰাকচাৰ হয় যাৰ ভিতৰত আপোনাৰ বুদ্ধাৰ ৰেলিক্স ৰখা হৈছিলে ঠিক আছে আৰু সেই স্তূপাৰ চাইডেৰে বা স্তূপাখিনি ডেকোৰেশ্যন কৰিবৰ কাৰণে মেইনলি এই টেৰিকোটাবোৰ ব্যৱহাৰ কৰিছিল ইন তৰানা কি হয় গেইট তৰানা এই চাইডত বা ৱালত বা এইবিলাকত কি কৰা হৈছিল আপোনাৰ এণ্ড এই মেদি পৰ্চনটো এইটো আণ্ডাৰ পৰ্চন ইয়াতে কি কৰা হৈছিল মেইনলি এই স্কাল্পচাৰখিনি ব্যৱহাৰ আপোনাৰ লগোৱা হৈছিলে এণ্ড দিছ এণ্ড দ্য ফৰ্ম অফ ৰিলিজিয়ান এক্সপ্ৰেছন ঠিক আছে আৰু সেই সময়ত দুটা মেইন স্কাল্পচাৰ ইম্পৰ্টেণ্ট আছিলে এটা হ'ল য়াক্ষা আৰু এটা হ'ল য়াক্ষী ঠিক আছে তো এইটোক য়াক্ষা বুলি কোৱা হয় আৰু এইটোক য়াক্ষিনী বা য়াক্ষী বুলিও কোৱা হয় ঠিক আছে এইটো এটা স্কাল্পচাৰ হয় দিছ ওৱান ইজ অলছ' another sculpture ঠিক আছে they were objects of worship এই অবজেক্টবিলাকত ওয়ার্শিপ কৰা হৈছিল পূজা কৰা হৈছিল ৰিলেটেড টু অল থ্ৰী ৰিলিজন তিনিটা ধৰ্ম যেনেকুৱা আপোনাৰ বুদ্ধিজম জৈনিজম আৰু হিন্দুজমত তিনিটা ধৰ্মৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল তাৰপিছত যেটো পোষ্ট মৰিয়ান স্কাল্পচাৰ ঠিক আছে তো পোষ্ট মৰিয়ান স্কাল্পচাৰ মেইনলি আপোনাৰ তিনিটা জায়গা ঠিক আছে আমি যদি ইন্ডিয়া ম্যাপখন ইয়াতে ড্ৰ কৰো ঠিক আছে তো মেইনলি তিনটা জায়গাত আপোনাৰ ফ্লোরিশ হৈছিল এটা হল আপোনাৰ দ্যাট ইজ দিস পার্ট নর্থ ওয়েস্টার্ন পার্ট অফ ইন্ডিয়া যাক কি বুলি কোৱা হয় গান্ধাৰা ৰিজন বা গান্ধাৰা স্কুল অফ আৰ্ট দিস পার্ট ইয়াতে মেইনলি ডেভেলপ হৈছিল গান্ধাৰা তাৰপিছত মথুৰা ইয়াতে ইয়াৰ আশে পাশে তাৰপিছত আপোনাৰ অমৰাৱতী এই ইয়াতে ঠিক আছে এই তিনটা পাগত কি হৈছিল ডেভেলপ হৈছিল তো গান্ধাৰা ইজ হিয়াৰ ঠিক আছে তো গান্ধাৰা স্কুল অফ আৰ্ট developed in northwestern frontier mainly কোন সকলে পেট্রনাইজ কৰিছিল that is কুশানা ruler সকলে ঠিক আছে কুশানা সকল ইয়াতে আছিল আমি এনসি ডিসকাস কৰিছো ঠিক আছে আৰু ইনফ্লুয়েন্স অফ গ্ৰীক কাৰণ এইফালে আপোনাৰ গ্ৰীক যোৱাৰ ৰাস্তা আছিল ঠিক আছে সিল্ক ৰোড আছিল তো গ্ৰীকৰ যিখিনি আপোনাৰ স্কাল্পচাৰৰ ইনফ্লুয়েন্স আছিল ইয়াত দেখা যায় আৰু মেইনলি ইনফ্লুয়েন্স অফ বুদ্ধিষ্ট ইয়াত বহুকেইটা বুদ্ধিষ্ট আপোনালোক সকলে গম পায় যে আফগানিস্তানত বহুকেইটা বুদ্ধিষ্ট মূৰ্তি আছিল ডাঙৰ ডাঙৰ মূৰ্তি এই ইন দ্যাট পিৰিয়ড বনোৱা হৈছিল ঠিক আছে বামিয়াম বুদ্ধা
তো ইয়াত আপোনাৰ মেইনলি এই নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট ইয়াক আমি গান্ধাৰা স্কুল অফ আৰ্ট বুলি কওঁ ঠিক আছে তো নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট গ্ৰীকৰ ইনফ্লুয়েন্স আছিলে মেইনলি বুদ্ধিষ্ট আৰু কোনে এইটো প্ৰমোট কৰিছিলে বা পেট্ৰনাইজ কৰিছিলে দ্যাট ইজ কুশানা ৰুলাৰ ঠিক আছে আৰু তাত ইউজ কৰা হৈছিল গ্ৰে ষ্টন ঠিক আছে গ্ৰে মাইকা শিষ্ট এণ্ড গ্ৰে স্যান্ডস্টোন ৱাজ প্ৰাইমাৰিলি ইউজড আৰু মেইনলি কি বনোৱা হৈছিল আপোনাৰ বুদ্ধাৰ মূৰ্তি বনোৱা হৈছিল ঠিক আছে বুদ্ধা স্কাল্পচাৰ বনোৱা হৈছিল ঠিক আছে নেক্সট আপনি যদি চাও দ্যাট ইজ মথুৰা স্কুল অফ আৰ্ট দিস ওয়ান মথুৰা মিডিল ঠিক আছে তো মথুৰা স্কুল আপোনাৰ ইন্ডিজিনিয়াস হয় এটো ইনফ্লুয়েন্স নাছিলে কাৰো ঠিক আছে আৰু মেইনলি ইয়াত তিনিটা ৰিলিজন দ্যাট ইজ বুদ্ধিজম তাত অনলি বুদ্ধিজম জৈনিজম এণ্ড হিন্দুজমৰ ইনফ্লুয়েন্স দেখা যায় আৰু কিন্তু কুশানা ৰুলাৰ সকলে সেম আপোনাৰ কুশানা ৰুলাৰ সকলে মথুৰালৈকে ৰুল কৰিছিলে ঠিক আছে আৰু ইয়াত মেইনলি ৰেড স্যান্ডস্টোন ইউজ কৰা হৈছিল ইয়াত গ্ৰে ইয়াত ৰেড তো এটো ডিফাৰেন্সিয়েট তো মনত ৰাখিব কেতিয়াবা এক্সামত আহে তাৰপিছত অমৰাৱতী ইয়াত কৃষ্ণা গোদাবৰী লোৱাৰ ভেলি ঠিক আছে সাউথ ইণ্ডিয়াত মেইনলি এটো কি হয় ইন্ডিজিনিয়াস হয় ইয়াত বুদ্ধিজম তো ইয়াত বুদ্ধিষ্ট ঠিক আছে মিডিলতো বুদ্ধিজম হিন্দুজম আৰু জৈনিজম আৰু এই সাতবাহনা ৰুলাৰ যিসকল আছিল যিসকলক আন্দ্ৰাজ বুলি কোৱা হয় সেইসকলে এই স্কুল অফ আৰ্টটো ডেভেলপ কৰিছিল ঠিক আছে আৰু মেইনলি সিহঁতে হোৱাইট মাৰ্বল ইউজ কৰিছিল গ্ৰে ৰেড হোৱাইট মনত ৰাখিব গান্ধাৰা স্কুল অফ আৰ্ট মথুৰা স্কুল অফ আৰ্ট এণ্ড অমৰাৱতী স্কুল অফ আৰ্ট ঠিক আছে এই আৰ্ট তিনিটা স্কাল্পচাৰ ডেভেলপ হৈছিল কেতিয়া পোষ্ট মৰিয়ান পিৰিয়ডত ঠিক আছে মনত ৰাখিব তাৰপিছত আহে গুপ্তা স্কাল্পচাৰ ঠিক আছে গুপ্তা পোষ্ট মৰিয়ান পিৰিয়ডত কি পঢ়ো গুপ্তা তো হিন্দু বুদ্ধিষ্ট জৈন স্কাল্পচাৰ ওয়াৰ ডেভেলপ এই সময়ত হিন্দু বুদ্ধিষ্ট জৈন এই সকলোবোৰ স্কাল্পচাৰ ডেভেলপ হৈছিল ঠিক আছে আৰু মেইনলি আপোনাৰ এজ এ ৰিজাল্ট অফ proliferation of this religion তো এই রিলিজনৰ বহুত বেছি ইমেজ অফ গড আহিল গডেস এপিয়াৰ্ড হল মেইনলি গুপ্তা পিৰিয়ডত ঠিক আছে দ্য ট্ৰেডিশনেল মেইন সেন্টাৰ অফ স্কাল্পচাৰ ওয়াজ মথুৰা তো মেইনলি মথুৰাত এইবিলাক স্কাল্পচাৰ বনোৱা হৈছিল ঠিক আছে আৰু লাহে লাহে কি হল ফ্লৰিশ হল এলং গান্ধাৰা ঠিক আছে সাৰনাথ স্কুল অফ স্কাল্পচাৰ ডেভেলপ ডিউৰিং গুপ্তা পিৰিয়ড তো সাৰনাথ স্কুল অফ স্কাল্পচাৰ যেটো আছে সেইটো কেতিয়া ডেভেলপ হৈছিল এটা টাইপ হয় আপোনাৰ মেইনলি গুপ্তা পিৰিয়ড ঠিক আছে মথুৰা এণ্ড সাৰনাথ এক্সপোৰ্টেড স্কাল্পচাৰ টু আদাৰ পাৰ্টস অফ নৰ্দাৰ্ণ ইণ্ডিয়া তো ইয়াৰ পৰা বাকি পাৰ্টছলৈ কি হৈছিল স্কাল্পচাৰখিনি এক্সপোৰ্ট কৰা হৈছিল এক্সাম্পল সুলতানগঞ্জ বুদ্ধা বিহাৰ তো এইটো সুলতানগঞ্জ বুদ্ধাৰ মৃত্যু হয় বিহাৰৰ ঠিক আছে আৰু এইটো হল কপাৰ স্কাল্পচাৰ ঠিক আছে তো এইখিনি চালো আমি নৰ্থ ইণ্ডিয়াৰ তো সাউথ ইণ্ডিয়াৰ যদি চাও তো সাউথ ইণ্ডিয়াত মেইনলি এটা স্কাল্পচাৰ আছে the sculpture on the walls of temple is important feature of Chola temple to Chola temple যেখিনি আছে তাত আসলে এটা স্কাল্পচাৰ ইম্পৰ্টেন্ট হয় দ্যাট ইজ নটৰাজ স্কাল্পচাৰ ঠিক আছে এইটো আমাৰ সাউথ ইণ্ডিয়াৰ স্কাল্পচাৰ হয় দো আমি ইমান ডিটেইলছত নপঢ়ো কিন্তু আমি কি কৰিব লাগিব ওপৰৰ ওপৰে পঢ়িব লাগিব এইখিনি ঠিক আছে সো ইয়াত আমাৰ এই স্কাল্পচাৰ টপিকটো শেষ হয় নেক্সট ক্লাছত আমি ডিসকাস কৰিম আৰ্কিটেকচাৰ অফ ইণ্ডিয়া ঠিক আছে থ্যাংক ইউ এভৰিওয়ান আমাৰ বিলো ডেসক্ৰিপচন লিংকত ক্লিক কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ PDF নোটস এণ্ড আপডেটস